হয়, আজি অসম চাহ মজদুৰ সংঘ নগাঁও শাখাৰ অন্তৰ্গত থকা কেলেডিং, চাগমুঠি, হাতীগাঁও, মিটছা, ননৈ, ৰঙামাটি, উৰ্ণাচাল্লা সমূহ 7টা ইউনিটে আজি আমি এই কেলেডিং চাহ বাগিচাত ক্ৰেছ হাউচত আমি এটা ক্লাবত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ যি দুৰ্গা পূজাৰ আগত যি বোনাছৰ যি পৰিচালনা চলি আছে সেইটোত আমাক মানে 20% বোনাছ একেবাৰে দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। যিহেতু 2023 আৰু 24 বৰ্ষত যি বোনাছ হৈছিলে 16% আৰু 4% বোনাছ দিছিলে, সেইটো লৈ পেলাই ৰাইজে বহুত মানে অলপ কষ্ট পাইছে আৰু সেইটো লৈ পেলাই গোটেই বাগানত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু অশান্তিৰ সৃষ্টি হৈছে। ৰাইজে দুখ পাইছে যাতে আগন্তুক দুৰ্গা পূজাৰ 2024 আৰু 25 বৰ্ষৰ আগন্তুক দুৰ্গা পূজাৰ 20 দিনৰ আগত আমাক 20% বোনাছ একে কিস্তিত দিয়াৰ ব্যৱস্থা কৰক, নহ'লে অন্যথা আমি বিভিন্ন সমস্যাৰ ওপৰত আমি যিখিনি ভুক্তভোগী আছোঁ বাগানত আমি প্ৰত্যেকটা সমস্যাৰে ওপৰত আমি ভুক্তভোগী আছোঁ। আজি আমাক যিখিনি যিখিনি কোম্পানীয়ে দিব লাগে সেইখিনি আমি নাপাওঁ আৰু আমাৰ যিখিনি মূল্য মানে মৌলিক অধিকাৰ আমি যি প্ৰাপ্যখিনি পাব লাগে এই গোটেইখিনি প্ৰাপ্য মালিক পক্ষ আৰু কোম্পানীয়ে বঞ্চিত কৰি ৰখাৰ কাৰণে তথাপিও আমি বাগানখনক নিয়াৰিকভাৱে চলাই আছোঁ আৰু আমি শান্তিপূৰ্ণভাৱে বাগানখন চলাই আছোঁ। আমাৰ প্ৰত্যেকটা সমস্যাৰ পৰা মালিক পক্ষই বঞ্চিত কৰি ৰখাৰ স্বত্তেও আজি আমাক 20% বোনাছ যদি এইবছৰ যদি আমাক নিদিয়ে তেতিয়াহ'লে অনাগত দিনত আমি একদম জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ যাতে 2023 আৰু 24 বৰ্ষৰ যি বোনাছ দিছে যাতে তেনেকুৱা আমাক CCPA কোম্পানী মালিক পক্ষৰ সংগঠনে যাতে এইখিনি কাম আমাক মানে নিয়াৰিকভাৱে কৰাওক আৰু 20% বোনাছটো মানে অতি সোনকালে একে লেঠাৰি একে কিস্তিত দিয়াৰ ব্যৱস্থা কৰক বুলি আমি সমূহ ৰাইজে আমি 7টা বাগানৰ ৰাইজে আজি আমি সংকল্প হেৰি লৈছোঁ আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাক প্ৰত্যেকটা বাগিচাৰ চাহ শ্ৰমিকে এটাই কথা কৈ আছে যে আমাক 20% বোনাছ লাগে। এইটো দুভাগ যদি হয় তেতিয়াহ'লে অনাগত দিনত বাগানখনত পৰিস্থিতি বেয়া হ'ব বুলি আমি হুংকাৰ দিছোঁ আৰু মালিক পক্ষই আৰু চেণ্ট্ৰেল কমিটিয়ে যাতে আমাক এইবাৰ বোনাছটো 20% একে লেঠাৰি দিব এই বুলি আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। অন্যথা আমি বিহিত ব্যৱস্থা আমি ল'ম। গোটেই বাগানৰ পৰিস্থিতি লৈ পেলাই যদি কিবা এটা অঘটনৰ সৃষ্টি হয় তেতিয়াহ'লে আমি দায় নহয়, এইটো পৰিচালকে দায় হ'ব বুলি আমি আজিৰ এই আলোচনাত মৰ্মে আপোনাৰ তেখেতসকলক আমি জনাইছোঁ।